পথাৰ পাৰ্ট 2লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে ৰাতিপুৱা 4:30 বজাৰ দৃশ্য। 4:30 বজাতে উঠি আমি কঠীয়াতলিত আহি গ'লোঁ। এই বৌহেঁতৰ গালি খাই 4:30 বজাত উঠি আহিলোঁ, কিন্তু যে মনটো বহুত বেছি ভাল লাগিছে আহি। মানে ইমান ধুনীয়া চাৰিওফালে সেউজীয়া এটা পৰিৱেশ, তাতে আকৌ এজাক মৃদু বতাহ বলি আছে। সঁচাকৈ ৰাতিপুৱা সোনকালে উঠিলে সঁচাকৈ মনটো বহুত বেছি ভাল লাগে, নিজকে বহুত ফ্ৰেছ লাগে, এক্টিভ লাগে। মানে আমি এতিয়া দেৰিলৈকে শুই থাকিলে এনেকুৱা হয়, মানে কিবা এলেহুৱা নিচিনা লাগে, হয়নে? মই অৱশ্যে টিউশ্যন লোৱাৰ পৰা মোৰ 5:30 6টা বাজে, কিন্তু 4:30 বজাত উঠা নাছিলোঁ। এইফালে আকৌ বোকাত নামিছোঁ আৰু দেই ৰাইজ, লাহে লাহে। মোৰ মানে জোকলে বহুত 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 ভয় লাগে। মই ভাষাৰে বুজাব নোৱাৰোঁ আপোনালোকক। অকণমানি জোক এটা দেখিলেও মোৰ ভয় লাগে। কিমান যে মই সুধিছোঁ ইয়াত জোক আছে নেকি কেনেবাকৈ, কৈছে নাই নাই নাই। হ'লেও আৰু ভয়ে ভয়ে আহিলোঁ আৰু। তাৰপাছত এতিয়া মোৰ গেট আপটো দেখিছে, একদম হাফ পেণ্ট লগাই লৈছোঁ। দাই-দুখ নধৰিব দেই, বোৱাৰীয়ে বোলে আকৌ হাফ পেণ্ট পিন্ধিলে বুলি আকৌ নকলেহে হৈছে। কিন্তু পথাৰত এতিয়া মেখেলা চাদৰ পিন্ধি আহি আৰু বোকাখিনি কৰি ধুওঁতেহে 12 বাজে। সেইটো কাৰণে এইফালে হাফ পেণ্ট এটা লগাই ল'লোঁ, স্পৰ্টিং এটা লগাই। আকৌ চাওকচোন ৰ'দডাল ওলালেই নহয় 6টা বজাতে ৰ'দটো। ইছ ৰাম, ইমান বেছি ৰ'দ দিছে নহয়। আৰু মোৰ এইফালে টিউশ্যনো আছে। তাৰ পাছতে মানুহজনলৈ ফোন কৰি পিনি টিউশ্যনটো আজি অফে কৰি দিলোঁ। 6টা বজাৰ পৰা 7টালৈ যিটো টিউশ্যন আছিলে, বাকী 7টা বজাৰ পৰা 8টালৈকে এটা টিউশ্যন আছে, সেইটো কৰিম আৰু। কিন্তু বৌহঁতে আমনি পাব ন অকলে অকলে। দাদা গুচি গ'ল, কিন্তু এই বৌ আছে, বৌৰ লগতে, সেইটো কাৰণে মই লাগি দিছোঁ। আৰু এয়া অভিজ্ঞতা বুলি ক'ব লাগিব, যিহেতু প্ৰথম ইমান বেছি লাগিছোঁ। কৰিছোঁ আগতে ঘৰত, সেইবুলি আৰু 4:30 বজাতে উঠি যে কেতিয়াও কৰা নাই। এতিয়া একদম পূৰা লাগি গৈছোঁ আৰু ঘৰখনত এতিয়া মই আৰু মোৰ মানুহজনে, এতিয়া আমি দুজনে নকৰিলেও নহ'ব। ভাইটি আৰু ভাই বোৱাৰী ইহঁতিতো মুম্বাইত থাকে, সেইটো কাৰণে সকলোবোৰ আমিয়ে চাবলগীয়া হৈ গৈছে। এতিয়া বাজিছে 6:30 আৰু মই কাম ছুটি কৰিলোঁ। মানে মোৰ টিউশ্যন আছে, কিমান যে কথা ভাবিবলগীয়া হৈছে। এতিয়া 6টা বজাৰ পৰা 7টালৈ যিটো টিউশ্যন আছিলে, সেইটো মই অফ কৰি দিলোঁ। 7টা বজাৰ পৰা 8টা বজালৈকে টিউশ্যন আছে, এক্সাম ল'ম এনেও, সেইটো কাৰণে গুচি আহিছোঁ। তাৰপিছত ভাত বনাবলৈ আছে পথাৰৰ মানুহখিনিৰ কাৰণে। তো আৰু সেইখিনি কৰাৰ পিছত আকৌ দুপৰীয়া সময়ত আহিম বুলি ভাবিছোঁ আৰু।